এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে একশ্যন মোডত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষী অভিযান চলাইছে আৰু কোটি কোটি টকাৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে নষ্ট কৰি দিছে অৱশ্যে জনাইছো মুহূৰ্তত বিগ ব্ৰেকিং জনাইছো ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে একশ্যন আৰক্ষীৰ 472.51 কোটি টকাৰ নিষিদ্ধ সামগ্ৰী নষ্ট কৰিছে 10 দিনৰ ভিতৰত ৰাজ্যজুৰি নষ্ট কৰা হ'ব নিষিদ্ধ ড্ৰাগছ আৰক্ষীয়ে কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে এনে ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীক আৰু কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে আৰু অধিক কঠোৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰাগছ মুক্ত ৰাজ্য গঢ়াৰ বাবে শূন্য সহনশীল নীতি চৰকাৰে ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্য বান্ধি লৈছে ম্যানমাৰৰ পৰা গঢ়ি উঠা বৃহৎ নেক্সাছ উৎখাত কৰাৰ বাবে গ্ৰহণ কৰিছে বৃহৎ পদক্ষেপ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ কোটি কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এয়া নষ্ট কৰি পেলাইছে আমি দৃষ্টান্ত দেখুৱাইছো এয়া দৃশ্যত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেনেদৰে ৰোলাৰেৰে তেওঁ নিষিদ্ধ ড্ৰাগছ এফালৰ পৰা নষ্ট কৰি পেলাইছে নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি বৃহৎ একশ্যন আৰক্ষীৰ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতে কঠোৰ হৈ পৰিছে ৰাজ্যৰ আৰক্ষীয়ে বৃহৎ একশ্যন আৰম্ভ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই কোটি কোটি টকাৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিছে আৰক্ষীৰ ফালৰ পৰা আৰু সেই কোটি টকাৰ ড্ৰাগছ আৰক্ষীয়ে নষ্ট কৰি পেলাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ হাতেৰে সেই বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ নষ্ট কৰি পেলোৱাৰ আমি দৃষ্টান্ত দেখুৱাইছো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰাগছৰ লগত জড়িত কোনো ব্যক্তি সাৰি যাব নোৱাৰিব অবৈধ সামগ্ৰীৰ বেপাৰৰ বিৰুদ্ধে একশ্যন লৈছে আৰক্ষীৰ ফালৰ পৰা কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী কঠোৰ হৈ পৰিছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান চলিব ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলিব আৰু নিষিদ্ধ সামগ্ৰীৰ ব্যৱসায় কৰা নিষিদ্ধ সামগ্ৰীৰ লগত জড়িত থকা প্ৰত্যেকগৰাকী লোকক বিচাৰি উলিওৱা হ'ব আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হ'ব বৃহৎ পৰিমাণৰ জৰিমনাৰ লগতে জেল পৰ্যন্ত দিয়া হ'ব একশ্যন মোডত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যখনক ড্ৰাগছ মুক্ত কৰা হ'ব ইতিমধ্যে কোটি কোটি টকাৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিছে আৰক্ষী আৰু সেইসমূহ নষ্ট কৰি পেলাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে 10 দিনৰ ভিতৰত ৰাজ্যজুৰি নষ্ট কৰা হ'ব নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীক আৰু কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ম্যানমাৰৰ পৰা গঢ়ি উঠা বৃহৎ নেক্সাছ উৎখাত কৰাৰ বাবে গ্ৰহণ কৰিছে আৰক্ষীয়ে পদক্ষেপ নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি বৃহৎ একশ্যন আৰক্ষীৰ 472.51 কোটি টকাৰ নিষিদ্ধ সামগ্ৰী নষ্ট কৰাৰ বাবে বৃহৎ ধ্বংসযজ্ঞ মুখ্যমন্ত্ৰীয়ে নিজ হাতেৰে নষ্ট কৰি পেলাইছে বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী ড্ৰাগছ নষ্ট কৰি পেলাইছে মুখ্যমন্ত্ৰীয়ে নিজে ৰোলাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে নষ্ট কৰি পেলাইছে সামগ্ৰী 10 দিনৰ ভিতৰতে ম্যানমাৰৰ পৰা গঢ়ি উঠা বৃহৎ নেক্সাছ উৎখাত কৰাৰ বাবে গ্ৰহণ কৰিছে পদক্ষেপ ৰাজ্যৰ আৰক্ষীলৈ কঠোৰ সকিয়নি প্ৰদান কৰিছে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰাগছৰ সৈতে জড়িত নিষিদ্ধ সামগ্ৰীৰ বেপাৰৰ লগত জড়িত কোনো লোক সাৰি যাব নোৱাৰিব এটা এটাকৈ বিচাৰি উলিওৱা হ'ব আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হ'ব বৃহৎ পৰিমাণৰ জৰিমনাৰ লগতে জেল পৰ্যন্ত হ'ব পাৰে বৃহৎ পৰিমাণৰ জৰিমনাৰ লগতে জেললৈ লৈ যোৱা হ'ব কাৰাগাৰৰ বাসিন্দা হ'ব লাগিব ড্ৰাগছৰ সৈতে জড়িত ব্যক্তিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে অসমাৰক্ষীৰ ফালৰ পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান চলিব অবৈধ ড্ৰাগছ মুক্ত কৰাৰ লক্ষ্য বান্ধি লৈছে বিজেপি চৰকাৰখনে আগন্তুক দিনত ৰাজ্যখনক ড্ৰাগছ মুক্ত কৰা হ'ব আৰু নিষিদ্ধ সামগ্ৰী মুক্ত অসম গঢ়াৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ আৰক্ষীলৈ আৰু আৰক্ষী প্ৰশাসনে তাৰ পিছত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান চলাইছে আৰু অভিযানত বৃহৎ পৰিমাণৰ কোটি কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিছে আৰু সেইসমূহ নষ্ট কৰি পেলোৱাৰ সংকল্প গ্ৰহণ কৰিছে আগন্তুক দিনতো ৰাজ্যৰ প্ৰতিটো প্ৰান্তত অভিযান চলিব অধিক কঠোৰ হৈ পৰিছে আৰক্ষী অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ড্ৰাগছৰ সৈতে জড়িত কোনো ব্যক্তি সাৰি যাব নোৱাৰিব 10 দিনৰ ভিতৰত ৰাজ্যজুৰি নষ্ট কৰা হ'ব উৎখাত কৰা হ'ব ম্যানমাৰৰ পৰা গঢ়ি উঠা বৃহৎ নেক্সাছ
ড্ৰাগছ মুক্ত ৰাজ্য গঢ়াৰ বাবে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে চৰকাৰে 10 দিনৰ ভিতৰত ৰাজ্যজুৰি নষ্ট কৰা হ'ব নিষিদ্ধ ড্ৰাগছ 472.51 কোটি টকাৰ নিষিদ্ধ সামগ্ৰী নষ্ট কৰাৰ বাবে বৃহৎ ধ্বংসযজ্ঞ নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি বৃহৎ একশ্যন আৰক্ষীৰ মুখ্যমন্ত্ৰী নিজ হাতেৰে নষ্ট কৰি পেলাইছে ড্ৰাগছ নিষিদ্ধ ড্ৰাগছ আৰু অন্যান্য মাদক দ্ৰব্যৰ অবৈধ বেপাৰৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে পুনৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে ড্ৰাগছ মুক্ত ৰাজ্য গঢ়াৰ লক্ষ্য সেই লক্ষ্যৰে শূন্য সহনশীল নীতি অনুসৰণ কৰিছে আৰক্ষী আৰু সংশ্লিষ্ট সংস্থাসমূহে ৰাজ্যজুৰি ব্যাপক অভিযান আৰম্ভ কৰিছে নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ বৃহৎ অভিযান আৰক্ষী আৰু অন্যান্য আইন প্ৰয়োগকাৰী সংস্থাই বিভিন্ন সময়ত জব্দ কৰা মুঠ 472.51 কোটি টকাৰ মূল্যৰ নিষিদ্ধ ড্ৰাগছ আৰু মাদক দ্ৰব্য 10 দিনৰ ভিতৰত ৰাজ্যৰ বিভিন্ন স্থানত আইনগত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি ধ্বংস কৰা হ'ব ৰাজ্যজুৰি বৃহৎ ধ্বংস অভিযান চলোৱা হ'ব জব্দ কৰা সামগ্ৰীবোৰৰ ভিতৰত হেৰোইন আছে গাঞ্জা আছে ইয়াবা টেবলেট আছে আফিং আছে ব্ৰাউন চুগাৰ আছে অন্যান্য নিষিদ্ধ নিচাজাতীয় সামগ্ৰী অন্তৰ্ভুক্ত হৈ আছে আৰু ড্ৰাগছ সৰবৰাহ সংৰক্ষণ অথবা ব্যৱসায়ৰ সৈতে জড়িত কোনো ব্যক্তি বা চক্ৰক ৰেহাই দিয়া নহ'ব এই অবৈধ বেপাৰৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে আৰক্ষী কঠোৰ আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ নাকা চেকিং গোপন তথ্যৰ ভিত্তিত অভিযান আৰু আন্তঃজিলা সমন্বয় বৃদ্ধি কৰা হৈছে ম্যানমাৰৰ পৰা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চললৈ বিস্তাৰ লাভ কৰা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহ চক্ৰ উৎখাত কৰিবলৈ বিশেষ কৌশল গ্ৰহণ কৰা হৈছে চৰকাৰে ড্ৰাগছ মুক্ত সুৰক্ষিত সুস্থ সমাজ গঢ়ি তোলাটো তেওঁলোকৰ লক্ষ্য বুলি উল্লেখ কৰিছে লক্ষ্য পূৰণৰ বাবে অসম চৰকাৰে ড্ৰাগছৰ উৎপাদন সৰবৰাহ বিক্ৰী আৰু সেৱনৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিব ইয়াৰ লগত সমাজৰ সকলো শ্ৰেণীৰ লোকক ড্ৰাগছৰ বিৰুদ্ধে সজাগ হ'বলৈ আৰক্ষীক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অবৈধ ড্ৰাগছৰ সৈতে জড়িত লোকক কৰায়ত্ব কৰা হ'ব আৰক্ষীৰ ফালৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আগন্তুক দিনত ৰাজ্যখনক ড্ৰাগছ মুক্ত কৰি তোলা হ'ব ৰাজ্যখনত নিষিদ্ধ সামগ্ৰী মুক্ত কৰি তোলা হ'ব আৰু এনে ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীক আৰু অধিক কঠোৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছ মুক্ত ৰাজ্য গঢ়াৰ বাবে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে চৰকাৰে বৃহৎ নেক্সাছ উৎখাত কৰা হ'ব ম্যানমাৰৰ পৰা গঢ়ি উঠা বৃহৎ নেক্সাছ উৎখাত কৰিব অসম আৰক্ষীয়ে আৰু তাৰ বাবে ইতিমধ্যে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমাৰ হাতত মন্তব্য আহি পৰিছে কি কৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান সেই মন্তব্য আগবঢ়াইছে অসমত ড্ৰাগছ যিমান ব্যৱহাৰ হয় তাতকৈও ম্যানমাৰৰ বিভিন্ন অঞ্চলৰ পৰা অহা হিৰোইন আৰু মেথামফেটামাইন যিটো টেবলেট এই টেবলেটটো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ লৈ যোৱাৰ এটা ট্ৰেনজিট ৰুট হিচাপে অসম লাহে লাহে গঢ়ি উঠিছে ম্যানমাৰৰ পৰা এই ড্ৰাগছ মণিপুৰলৈকে আহে মিজোৰামলৈকে আহে মণিপুৰ মিজোৰামৰ পৰা অসমলৈ আহে অসমৰ পৰা পশ্চিমবংগ আৰু তাৰ পিছত দেশৰ অন্যান্য অঞ্চললৈকে এই ড্ৰাগছ বিক্ৰীৰ বাবে লৈ যোৱা হয় আপোনালোকে দেখিছে যে অকণমান যদি ক'ব গ'লে পকেটত ৰুমাল এখনি বান্ধি ৰাখিব পৰা ড্ৰাগছৰ মূল্য হ'ল 1 কোটি টকা হিৰোইন যদি অকণমান আমি ধৰি ললো মই সৰু এটা যদি বটলত আমি হিৰোইন সোমাই লৈ যাওঁ তাৰ মূল্য আন্তৰ্জাতিক বজাৰ বা ভাৰতত প্ৰায় 1 কোটি টকা কোনোবাই যদি এজন ৰেলত উঠা যাত্ৰীয়ে পকেটত লৈ যায় আমি ডাঙৰ বাকচত হলে তাক ধৰিব পাৰিম কিন্তু পকেটত যদি লৈ যোৱা যায় কোনোবা যদি নিজৰ সদায় ব্যৱহাৰ কৰি থকা টেবলেটৰ বটলৰ ভিতৰত টেবলেটটো উলিয়াই বটলৰ ভিতৰত যদি হিৰোইন লৈ যায় ইয়াক ধৰা খুব টান আৰু ড্ৰাগছ ব্যৱসায়ীসকলৰ ওপৰত যেতিয়া অসম আৰক্ষীয়ে যথেষ্ট প্ৰেছাৰ আৰম্ভ কৰে তেতিয়া
সৰু সৰু মহিলা শিশুৰ পকেটত বা বেগত সৰু সৰু বটল বা সৰু সৰু টেমা 10 জন যদি একেলগে দুটা ফেমিলি ৰেলত একেলগে ভ্ৰমণ কৰে তাৰ মানে 10 কোটি টকাৰ ড্ৰাগছ ইয়াৰ পৰা ওলাই গুচি গ'ল ড্ৰাগছৰ ব্যৱসায়ীসকলক কৰায়ত্ব কৰা এটা অত্যন্ত কঠোৰ কাম কাৰণ মুখ্য ব্যৱসায়ীজন বিদেশত বহি থাকে আৰু বিভিন্ন লেয়াৰত তেওঁলোকে এজেন্ট সাব এজেন্ট বিভিন্ন জনক নিয়োগ কৰে কিন্তু যি নহওক আমি এটা কথা নিশ্চিত যে মণিপুৰ মিজোৰাম অসম চৰকাৰ পশ্চিমবংগ চৰকাৰ আমি যদি নিৰন্তৰভাৱে ড্ৰাগছৰ বেপাৰীসকলৰ বিৰুদ্ধে আমি যুঁজি থাকো আৰু দৃষ্টান্তমূলক যদি শাস্তি আমি দিব পাৰো তেনেহলে আমি নিশ্চিতভাৱে অসমক এই ট্ৰেনজিট ৰুট হিচাপে ব্যৱহাৰ কৰাৰ যিটো প্ৰথা তাক আমি বন্ধ কৰিব পাৰিম যে